ওয়েলকাম টু হেল্পিং বয়। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ 4টা নতুন গেজেট আৰু 4টা কি হয় আহক আমি জানো এই ভিডিঅ'টোত। প্ৰথম হৈছে এভালাইট মিনি এচি মেচিন আৰু মিনি এচি মেচিন বুলি কোৱাৰ লগে লগে আপোনালোকে গম পালে কি হয় এইটো নিশ্চয় এচি হ'ব বুলি। গতিকে এইটো এভালাইটটো হৈছে মিনি এচি মেচিন হয়। আপোনালোকে নিশ্চয় ভবা যিটো ভাবিছে সেইটোৱে হয়, কিন্তু এইটো মিনি এচি মেচিনটো কিয় নাম দিলে কাৰণ ই বহুত সৰু হয় আৰু ইয়াক কেনেদৰে কানেক্ট কৰি ইয়াক মোবাইল চাৰ্জাৰেদি কানেক্ট কৰিব পাৰি, যিটো আপোনাৰ খুব কম ভল্টেজ খায়, যিটো আপোনাৰ লাইটৰ বিল কেতিয়াও নাবাঢ়ে। আৰু নেক্সট কি হৈছে ইয়াত এটা ৱাটাৰ টেংক দিয়া থাকিব, যিটো ৱাটাৰ টেংকত আপুনি পানী ভৰাব লাগে। ঠিক আছে, পানী ভৰালে কি হয় আপোনাৰ যিটো তাত মিনি এচিত লাগি থকা ফেনখনে ৱাটাৰখিনি ভেপাৰ কৰিব, লগালগ আপোনাৰ ৰুমটো এটা ঠাণ্ডা অনুভৱ দিয়াব। নেক্সট ইয়াত এটা এল ই ডি লাইট দিয়া আছে, যিটো এল ই ডি লাইটে আপোনাৰ যিটো ৰুমটোৰ সৌন্দৰ্য বৃদ্ধি কৰাব, লগতে আপোনাৰ এ চি মেচিনটোৰ সৌন্দৰ্য বৃদ্ধি কৰাব। গতিকে আপোনালোকে যদি ভাল লাগিছে এই বস্তুটোৰ ওপৰত ইণ্টাৰেষ্ট আছে, এট্ৰেক্টিভ হৈছে, দেন এইটো লওক আৰু দেখুৱাব কি লৈছে, কোনটো লোৱাকে বাকী তিনিটা কথা কৈ আছোঁ দেখুৱাব। গতিকে কি লৈছে ঠিক আছে। নেক্সট হৈছে ফ্লডিমেট হৈছে কাপোৰ জপোৱা মেচিন। আমি শুনিছোঁ কাপোৰ ধোৱা মেচিন হ'ব, কিন্তু এইটো হৈছে কাপোৰ জপোৱা মেচিন হয়। কিয় কাপোৰ জপোৱা মেচিন বুলি কিয় কয়? কাৰণ ই কাপোৰখিনি জাপি দিয়ে। কেনেদৰে? প্ৰথমতে আপুনি কাপোৰখিনি ধুই দিয়াৰ পিছত আপুনি মোৰ ব্ৰেকগ্ৰাউণ্ডৰ ভিডিঅ'খিনি লাগি আছে, ভালকৈ চাই থাকিব ঠিক আছে। কাপোৰ জপোৱা মেচিন কিয় কয়? কাৰণ ই কাপোৰখিনি ভৰাই দিয়া হয়, কাপোৰখিনি এটা এটাকৈ ভৰাই দিয়া। যেনে পেণ্টটো ভৰাই দিলে কেনেকৈ ভৰাইছে মই দেখাই আছোঁ, ঠিক আছে ৰ'বা এক মিনিট। অ'কে আহি গ'লো। যেনেকৈ পেণ্টটো কেনেকৈ ভৰাব লাগে, জাপি থৈছে দিছে নাই, এই জাপি দিব লাগে, তাৰপিছত এনেকৈ ভৰাই দিব লাগে। নেক্সট কি হয় আপোনাৰ অট'মেটিকেলি সেই মেচিনটো জাপি দিব, গোটেইখিনি কাম কৰি দিব। বাট চাৰ্টবোৰ এনেকৈ জাপিবলৈ কষ্ট হয়, চাৰ্টবোৰ সিহঁতে অট'মেটিকেলি আপোনাক জাপি দিব, তাত আপুনি ভৰাই দিলে হৈ যায়। নেক্সট কি আহিছে কুলাৰ পাৰফেক্ট এটা ইস্ত্ৰিৰ দৰে কাম কৰে, কিন্তু এইটো ইস্ত্ৰিতকৈ বহুত ডেভেলপ হয়। কিয়? কাৰণ ই বহুত কম ভল্টেজ খায় আৰু বহুত কম কাৰেণ্ট লৈ লয়, আৰু ই যিটো ইস্ত্ৰি তাৰ নিচিনা আপোনাক এটা ইস্ত্ৰি কৰি দিব। আপোনাৰ এটা যিবোৰ সুটমুচ খাইছে জানিবা চোলাটো, আপোনাক কি কৰিব আপোনাৰ চাৰ্টটো খুব নৰম কৰি পেলাব। নেক্সট আহিছে ৱাইফাই এম্প্লিফায়াৰ কি কৰে? ৱাইফাই এম্প্লিফায়াৰ হৈছে এটা মিনি লাইট, স্মাৰ্ট লাইট বুলি ক'ব পাৰে। একেবাৰে মিনিও নহয়, নৰ্মেল টাইপৰো স্মাৰ্ট লাইট হয়, যিটো চুই দিব লাগে। জানিবা চুই দিলোঁ, কাগজ গ্লাছ জানিবা, এই লাইটবোৰ ধৰি লওক, চুই দিলোঁ, ব্ৰেকখনো চাই থাকিব, চুই দিয়াৰ লগে লগে কি হয় ইয়াক আমি লাইটটো জ্বলি যায়, আৰু যদি চুই দিলোঁ আকৌ পুনৰ লাইটটো অফ হৈ যায়। জাষ্ট চুব লাগে, আকৌ আঁতৰাব লাগে, আকৌ চুব লাগে, আকৌ আঁতৰাব লাগে, তেনেদৰে কাম চলি আছে এইটো এই লাইটটোত, স্মাৰ্ট লাইট। গতিকে এই গোটেইকেইটা বস্তু মই লওক, যদি ভাল লাগে। এট্ৰেক্টিভ নাই আৰু ল'ব নালাগে, যদি এট্ৰেক্টিভ হৈছে দেন লওক। আৰু মোৰ ভিডিঅ'টো পুনৰ এনেকুৱা গেজেট লৈ আহিম, আৰু পুনৰ এনেকুৱা কি কাৰণেনো এই বস্তু কেনেকৈ বনাইছে তাৰ ওপৰত মই ভিডিঅ' বনাম। গতিকে যদি ভিডিঅ' ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে আমাক অনুপ্ৰেৰণা দিব পাৰে। গতিকে আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰলৈ। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব বুলি মোৰ আশা থাকিল, যাতে মোক অনুপ্ৰেৰণা দিব পাৰে নতুন ভিডিঅ' বনাবলৈ। ধন্যবাদ।